বিজেপি হুঁশিয়ার হুঁশিয়ার ওই বিজেপি হুঁশিয়ার দোকান বিভাগ হায় হায় দোকান বিভাগ হায় হায় দোকান বিভাগ হায় হায় খুলনা বৃদ্ধির রুট বিজেপি হুঁশিয়ার খুলনা বৃদ্ধির রুট করো দোকান বিভাগ হায় দোকান বিভাগ গো ব্যাক রুট করিবার ওরা বিজেপি সরকার খুলনা বৃদ্ধির রুট করিবার ওরা দোকান বিভাগ খুলনা বৃদ্ধির রুট করা খুলনা বৃদ্ধির রুট করা খুলনা বৃদ্ধির রুট করা খুলনা বৃদ্ধির রুট করিবার ওরা বিজেপি সরকার হায় খুলনা বৃদ্ধির রুট করিবার ওরা বিজেপি সরকার হায় জিন্দাবাদ খুলনা বৃদ্ধির রুট করা খুলনা বৃদ্ধির রুট করা খুলনা বৃদ্ধির রুট করিবার ওরা বিজেপি সরকার হায় বিজেপি হায় খুলনা বৃদ্ধির রুট করিবার ওরা বিজেপি সরকার হায় ইনকলাব জিন্দাবাদ আসুন লং লেফট যোগান বিভাগ হায় অধ্যক্ষ অযোগ্য এগৰাকী মন্ত্ৰীৰ হাতত এই যোগান বিভাগটো আছে যিগৰাকী মন্ত্ৰীৰ নিজা কোনো মেৰুদণ্ড নাই আৰু এই মেৰুদণ্ডহীন মন্ত্ৰী এগৰাকী অসমৰ যোগান বিভাগৰ নিচিনা এটা বিভাগ চলাইছে যাৰ কাৰণে অসমৰ ৰাইজে সৰ্বশ্ৰান্ত হৈছে অসমৰ ৰাইজে জিয়াটো ভুগিব লগা হৈছে অসমৰ ৰাইজৰ মেৰুদণ্ড ভাঙি দিয়া হৈছে এইগৰাকী মন্ত্ৰীয়ে ৰাজপথত চাইৰেন বজোৱাৰ কোনো অধিকাৰ নাই তেওঁ ৰাইজৰ টকাৰে কৰ কাতলৰ টকাৰে দা দৰমহালৈ ৰাজপথত চাইৰেন বজোৱাৰ কোনো অধিকাৰ নাই এই যোগান মন্ত্ৰীগৰাকীয়ে অকৰ্মান্য যোগান মন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে আৰু অসমৰ ৰাইজে তেওঁৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটা কথা এই ৰাজপথৰ পৰা ক'ব খুজিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যোগান বিভাগটো চলোৱাত ব্যৰ্থ হৈছে গোটেই ডিপাৰ্টমেণ্ট চলোৱাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ সামগ্ৰীত নিয়ন্ত্ৰণ কৰিব পৰা নাই অসমৰ অত্যাৱশ্যকীয় সামগ্ৰী দৰৱ আদি চিলিণ্ডাৰ ডিজেল পেট্ৰল সকলোতে মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধি ৰোধ কৰাত এই চৰকাৰখন ব্যৰ্থ হৈছে আৰু এই চৰকাৰখনৰ পৰা অসমৰ ৰাইজে পৰিত্ৰাণ বিচাৰে আমি তামোলপুৰৰ ৰাজপথৰ পৰা এইখন চৰকাৰক এটাই কথা ক'ব খুজিছোঁ এই মূল্য বৃদ্ধি যদি অতি শীঘ্ৰে নিয়ন্ত্ৰণ নহয় তেতিয়াহ'লে ৰাজপথত আন্দোলন অতি ভয়ংকৰভাৱে চলিব আজি যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি জ্বলিছে কাইলৈ হয়তো মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি জ্বলিব পাৰে অসমত গণতান্ত্ৰিক চৰকাৰ এখন চলি আছেনে নাই আমাৰ সন্দেহ মানুহ মূল্য বৃদ্ধিত জুৰুলা হৈছে মানুহৰ মেৰুদণ্ড কোঙা হৈ গৈছে মানুহ চলিব পৰা নাই সৰ্বসাধাৰণ মানুহ জুহাললৈকে যাব পৰা নাই তেনেকুৱা পৰিস্থিতিত অসমৰ ৰাইজে আন্দোলন কৰিছিল আৰু আন্দোলন কৰি যাব আৰু সদৌ অসম ছাত্ৰ সন্থাই কাৰো ভয় ভাবুকি কেৰেপ নকৰে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ অভিভাৱকত্বত আন্দোলন কৰিছিল আৰু আন্দোলন কৰি যাব এই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি তামোলপুৰ জিলা ছাত্ৰ সন্থাই যি মূল্য বৃদ্ধি ৰূপায়ণৰ স্বাৰ্থত অসমৰ জনসাধাৰণক এইখন চৰকাৰে যি মূল্য বৃদ্ধিৰ জৰিয়তে কোঙা কৰি পেলাইছে আমি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ গৰিহণা জনাইছোঁ আৰু এইখন চৰকাৰৰ দিনত সাধাৰণ জনতা ৰাজপথত থিয় হৈ থাকিব নোৱাৰা হৈছে মূল্য বৃদ্ধিৰ কাৰণে আৰু এনেকুৱা মূল্য বৃদ্ধি হৈছে তেখেতসকলে জীৱনদায়িনী ঔষধৰ ওপৰতো মূল্য বৃদ্ধি কৰিছে তেখেতসকলে বিভিন্ন ধৰণৰ সকলো বস্তুত মূল্য বৃদ্ধি কৰি সাধাৰণ জনতা চলিব নোৱাৰা অৱস্থা কৰিছে আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু সদৌ শেষত তামোলপুৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই যিজন মানে যোগান মন্ত্ৰী অকৰ্মণ্য যোগান মন্ত্ৰী তেখেতক এই যোগান মন্ত্ৰীজনক আমি ধিক্কাৰ দিছোঁ তেখেতে কি নিজাববীয়াকৈ সিদ্ধান্ত লৈ পেলাই অসমৰ জনতাক সকাহ দিব নোৱাৰে নেকি অসমৰ জনতা আজি তেখেতসকলক প্ৰতি বছৰে তেখেতসকলে অসমৰ জনতাৰ ইলেকশ্যনৰ সময়ত বিভিন্ন ধৰণৰ কথা কয় তেখেতসকলে ইলেকশ্যনৰ সময়ত কোটিপতি লাখ কোটি বনাই দিব বিচাৰে কিন্তু ইলেকশ্যন যোৱাৰ পিছত তেখেতসকলে সৰ্বসাধাৰণ ৰাইজক চেপি খাব বিচাৰে সেইকাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ গৰিহণা জনাইছোঁ অতি শীঘ্ৰে এইখন চৰকাৰে সাধাৰণ জনতা চলিব পৰাকৈ মূল্য বৃদ্ধি ৰোধ কৰি চৰকাৰে জনসাধাৰণক পৰিত্ৰাণ দিয়ক এই আহ্বান জনাইছোঁ